কৰ্মচাৰীসকলৰ কাৰণে এটা ডাঙৰ আপডেট আহিছে। যিসকল কৰ্মচাৰী তেওঁলোক জনগণনাৰ কামত মাষ্টাৰ ট্ৰেইনাৰ বা ফিল্ড ট্ৰেইনাৰ বা এনুমিনেটৰ ছুপাৰভাইজাৰ ষ্টাফ তথা ৰিজাৰ্ভ পাৰ্চন হিচাপে যদি কাম কৰি আছে, তেওঁলোকৰ ক্ষেত্ৰত এতিয়া 1000 টকাৰ জৰিমনা হ'ব পাৰে বা 3 বছৰৰ কাৰাদণ্ডও হ'ব পাৰে। তো তেনেকুৱা ধৰণৰ এখন নটিফিকেশ্যন আহিছে। তো গোটেইখিনি কথা আমি চাম, কি কথা ইয়াতে আছে। আৰু ইয়াতে আমি যদি চাওঁ প্ৰথমৰ পৰা, তেতিয়াহ'লে দেখিবলৈ পাব ইয়াতে লিখিছে 16 জুলাই তাৰিখত এখন নটিফিকেশ্যন অৰ্থাৎ আজিৰ তাৰিখত এখন প্ৰকাশিত কৰা হৈছে। ভাৰতৰ আগন্তুক 2027 চনৰ জনগণনাৰ পৰিপ্ৰেক্ষিতত জনগণনাৰ কামত নিয়োজিত কৰ্মচাৰীসকল যেনে মাষ্টাৰ ট্ৰেইনাৰ, ফিল্ড ট্ৰেইনাৰ্ছ, এনুমিনেটৰ, ছুপাৰভাইজাৰ ষ্টাফ তথা ৰিজাৰ্ভ পাৰ্চনেলক সংশ্লিষ্ট বিভাগৰ মুৰব্বীয়ে জিলা আয়ুক্তৰ পূৰ্বানুমতি অবিহনে কোনো ধৰণৰ ছুটি, EL, CL বা CCL আদি মঞ্জুৰ কৰিব নোৱাৰিব। সকলো সংশ্লিষ্টক জনোৱা হৈছে যে জনগণনাৰ দায়িত্ব পালন নকৰিলে, আপত্তিজনক বা অশোভনীয় প্ৰশ্ন সুধিলে, তাৰপিছত টেম্পাৰিং, বিকৃত নথিপত্ৰ যদি বিকৃত কৰে, টেম্পাৰিং কৰে, তেনেকুৱা ক্ষেত্ৰত 1948 চনৰ জনগণনা আইনৰ ধাৰা 11 অনুসৰি সৰ্বাধিক 3 বছৰৰ কাৰাদণ্ড আৰু 1000 টকাৰ জৰিমনা হ'ব পাৰে। সকলো বিভাগীয় মুৰব্বী আৰু সংশ্লিষ্ট কৰ্মচাৰীসকলক এই আদেশ কঠোৰভাৱে পালন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। তো দেখিবলৈ পালে আপোনালোকে এখন নটিফিকেশ্যন, আৰু যিখন নটিফিকেশ্যন আহিছিলে, এই নটিফিকেশ্যন আহিছে গভৰ্ণমেণ্ট অফ আছাম, অফিচ অফ দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ শ্ৰীভূমি, চেঞ্চাছক লৈ পেলাই। আৰু 16 জুলাই 2026 তাৰিখত এখন নটিফিকেশ্যন প্ৰকাশিত কৰা হৈছে। খুবেই গুৰুত্বপূৰ্ণ হয়। আমি গোটেইখিনি কথা ইয়াতে ইণ্টাৰপ্ৰেট কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।